জয় মা কালী, জয় মা মনসা, জয় মা কামাখ্যা, জয় গুৰু সুৰজিৎ হাজৰিকা। নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ এতিয়া আগবঢ়াম শনিৰ টোটকা। আৰু এই শনিৰ টোটকাটো আপোনালোকে নিশ্চয় আদৰে গ্ৰহণ কৰিব। আৰু যিসকলৰ শনি দেৱতা ৰুষ্ট হোৱা বুলি ভাবি আছে, শনিয়ে অন্যায় কৰা বুলি ভাবি আছে, তেখেতসকলে নিশ্চয় সুফল পাব। শনি দেৱতা গ্ৰহৰ ভিতৰত আটাইতকৈ ধুনীয়া, আৰু শনিৰ কাৰণে মানুহে বহুতো দুখ অশান্তি ভোগ কৰা বুলি ভাবে। কথাটো নোহোৱা নহয়, নিশ্চয় শনিয়ে কষ্ট দিয়ে বুলি ভাবে। শনি কষ্টকাৰক গ্ৰহ, দুখ দুৰ্গতি অশান্তিৰ কাৰক গ্ৰহ হ'ল শনি। সেয়েতো শনিক প্ৰায় মানুহেই ভয় কৰে। সেইকাৰণে মই আজি আপোনালোকলৈ আগবঢ়াইছোঁ এই শনিৰ টোটকাটো। এই শনিৰ টোটকাটো আপোনালোকে কৰিলে নিশ্চয় উপকাৰ পাব। বহুত লম্বা টোটকা নহয়, ঘৰতে বহি নিজে সকলোৱে এই টোটকাটো অভ্যাস কৰিলে আপোনালোকৰ শনিৰ পৰা হ'বলগীয়া কিছু উপশম পাব। শনিৰ টোটকাটো হৈছে, শনিক নমস্কাৰ কৰিব লাগিব। শনিৰ মন্ত্ৰ এটি আছে, সেই মন্ত্ৰটো হৈছে নীলাঞ্জন সমভাসং ৰবিপুত্ৰ মহাগ্ৰহম ছায়া গৰ্ভসম্ভূতং বন্দে ভক্তা শনেশ্বৰম। এইটো হৈছে শনিৰ মন্ত্ৰ। আৰু শনিৰ এটি বীজ মন্ত্ৰ আছে। এই বীজ মন্ত্ৰটো হৈছে ওম ঐং হ্ৰীং শ্ৰীং শনেশ্বৰায়। আপোনালোকে ওম ঐং হ্ৰীং শ্ৰীং শনেশ্বৰায় মন্ত্ৰটো যিমান পাৰে সিমান সদায় জপ কৰিব, ৰাতিপুৱা উঠি গা পা ধুই লৈ। আৰু এই জপ কৰাৰ কোনো সীমা সংখ্যা নাই। আপোনালোকে যিমান হাজাৰবাৰ জপ কৰিব পাৰে, সেইটো নিজৰ কথা। আৰু যেতিয়াই মনত অন্য ভাৱ আহে, তেতিয়াই জপ এৰি দিব। আৰু প্ৰতিদিনে এই মন্ত্ৰটো জপ কৰিলে নিশ্চয় আপোনালোকে শনিৰ পৰা হ'বলগীয়া দুখ কষ্ট অশান্তি বেদনাৰ পৰা পৰিত্ৰাণ পাব। নমস্কাৰ।